প্ৰাইম সাসপেক্টত এটা ব্ৰেকিং নিউজ জনাব বিচাৰিছো দীপক পাটোৱাৰী গ্ৰেপ্তাৰ হৈছে দ্বিতীয় দীপক পাটোৱাৰীক গ্ৰেপ্তাৰ কৰা হৈছে মঙ্গলদৈ পৰিবহন বিষয়া দীপক পাটোৱাৰীক গ্ৰেপ্তাৰ কৰা হৈছে বঙাইগাঁও জিলাৰ কেন্দ্ৰীয় জিএছটিৰ কাৰ্যালয়ত জেৰাৰ সন্মুখীন হৈছিল দ্বিতীয় পাটোৱাৰী ভাৰপ্ৰাপ্ত পৰিবহন বিষয়া দীপক পাটোৱাৰীক জেৰা চলাইছিল শুল্ক বিভাগ আৰু কেন্দ্ৰীয় জিএছটিয়ে বৃহস্পতিবাৰৰ পৰা জেৰা অব্যাহত ৰাখিছিল দীপক পাটোৱাৰীক কেৰেলা মেঘালয়ৰ পৰা অহা কেইবাজনীয়া দলে জেৰা চলাইছিল দীপক পাটোৱাৰীক আৰু অৱশেষত দীপক পাটোৱাৰীক গ্ৰেপ্তাৰ কৰা হৈছে বহু কেলেংকাৰীত জড়িত দীপক পাটোৱাৰী কেৰেলাৰ কোচিনৰ শুল্ক বিভাগে জেৰা চলাইছিল দীপক পাটোৱাৰীক গাড়ী ক্ৰয় বিক্ৰয়ৰ জালিয়াতিৰ বাবে তদন্ত চলোৱাৰ সন্দেহ কৰা হৈছিল আৰু সেয়া নিশ্চিত হ'ল যে দীপক পাটোৱাৰী গাড়ী ক্ৰয় বিক্ৰয়ত কেলেংকাৰী কৰিছিল আৰু অৱশেষত মঙ্গলদৈৰ এগৰাকী ভাৰপ্ৰাপ্ত পৰিবহন বিষয়া গ্ৰেপ্তাৰ কৰা হৈছে দীপক পাটোৱাৰীক আমি দেখুৱাইছো আগতেও দীপক পাটোৱাৰী এবাৰ গ্ৰেপ্তাৰ হৈছিল সেইগৰাকী দীপক পাটোৱাৰী পুনৰবাৰ গ্ৰেপ্তাৰ হৈছে জালত পৰিছে দীপক পাটোৱাৰী প্ৰতিবাৰৰ পৰা জেৰাৰ সন্মুখীন হৈছিল দীপক পাটোৱাৰী কেৰেলা আৰু মেঘালয়ৰ পৰা কেইবাজনীয়া দল আহি জেৰা চলাইছিল দীপক পাটোৱাৰীক আমি আকৌ উল্লেখ কৰিছো যে গাড়ী ক্ৰয় বিক্ৰয় ইয়াৰ ক্ষেত্ৰত জালিয়াতি কৰিছিল এইগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াই